নমস্কাৰ, অন্যটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আগবঢ়াব লৈছোঁ শিৱসাগৰ জিলাৰ গেলেকীত থকা ইক' পাৰ্কৰ এটা ভিডিঅ'। আমি একচুৱেলি ইক' পাৰ্কলৈ আহিছিলোঁ। কি দেখুৱাম চাই যাব শেষলৈকে। একচুৱেলি আহিব পাৰিব আপোনালোকে গেলেকীলৈ হালোৱাটিং হৈ আহিব পাৰিব, নাজিৰাৰ পৰা আহিব পাৰিব, নামটি চাৰিআলি বৰফুকনালি হৈ আহিব পাৰিব। আহক এতিয়া শেষলৈকে ভিডিঅ'টো চাওঁ, দেখুৱাই যাম। যি দেখোঁ চাই যাব আপোনালোকে। আহিব বৰচলাৰ পৰা 8 খেল, এইফালৰ পৰা আহিব গেলেকী চাৰিআলিৰ পৰা, সেইফালে সোমাই এয়া গেলেকী টি ষ্টেট, এইফালে গেলেকী টি ষ্টেট, আৰু আমি যাব লাগিব এইফালে ইক' পাৰ্কলৈ। সুন্দৰ পৰিৱেশ, তাৰ মাজত ইক' পাৰ্ক অৱস্থিত বাগানৰ মাজে মাজে। কিন্তু অহা যোৱা ৰাস্তাটোহে বেয়া, কিন্তু এইডোখৰ অকণমান ভাল দেখিছোঁ। বাগানৰ মাজে মাজে যাব লাগিব আমি এতিয়া। সোমাই যোৱাৰ ঠাইটো কিমান বঢ়িয়া লাগিছে, গছবোৰ কলম কৰি থৈছে, চাহ গছবোৰ। কি এটা সুন্দৰ পৰিৱেশ। গেলেকী টি ষ্টেট ইক' পাৰ্ক, এইফালে আমি এতিয়া ভিতৰলৈ খোজকাঢ়ি যাব লাগিব। বাইক স্কুটি এইফালে ৰাখিব লাগিব। ইক' পাৰ্কৰ এণ্ট্ৰি ফিজ পাৰ হেড 50 rupees, বটিং ফিজ 30। খুব সুন্দৰকৈ তেওঁলোকে সজাইছে। পোষ্টৰ ওপৰত নাৰ্জী ফুল শাৰী শাৰী। এইখন একচুৱেলি গেলেকী বাগানে প্ৰতিষ্ঠা কৰা। ইয়াত মেনেজাৰে পৰিচালনা কৰে গেলেকী বাগানৰ। এখন চাহ গছৰ ওপৰত এখন বাগানৰ মাজত এখন দলং তেওঁলোকে স্থাপন কৰিছে। আমি এই দলঙৰ পৰা অলপ উঠিম এতিয়া। ভাল লাগিছে উঠি। ইয়াত অলপ বাগানত মানুহে কাম কৰি আছে, বাগান চাফাই কৰি আছে। ইয়াতে এইডোখৰত আপোনাৰ বহিবও পাৰিব অলপ। ইয়াতে বহিব পৰাকৈ এটা ব্যৱস্থা কৰিছে তেওঁলোকে। এইডোখৰতো উঠি কিছু জিৰণি ল'ব পাৰে। বাগানৰ মাজৰ তেওঁলোকে যিটো প্ৰাকৃতিকভাৱে স্থাপন কৰি, মানে নেচাৰেলি নহয় একচুৱেলি, তেওঁলোকে নিজে স্থাপন কৰা এটা পৰিৱেশ, সুন্দৰ পৰিৱেশ। ইয়াতে বহি উপভোগ কৰিব পৰা হ'ব। পুখুৰীৰ মাজত তেওঁলোকে এটা মানুহ জিৰণি কোঠা তৈয়াৰ কৰিছে। তাত বহি যিকোনো বস্তু অৰ্ডাৰ দি ইয়াত খাব পাৰিব, নিজে লৈ আহিব পাৰিব। সুন্দৰকৈ তেওঁ ফুলৰ খেতিও কৰিছে। পুখুৰীৰ পাৰত এখন কাঠেৰে দলং নিৰ্মিত তেওঁলোকৰ দ্বাৰা। মানুহে কি কৰিব নোৱাৰে। চাহ গছৰ বাগানৰ মাজত সুন্দৰকৈ স্থাপন কৰা এখন ইক' পাৰ্ক। ইয়াতো বহিব পাৰিব। জিৰণি সুব্যৱস্থা কৰিছে তেওঁলোকে, কিন্তু ভিতৰত আৰু কি বিশেষ দেখোঁ এতিয়ালৈকে গম পোৱা নাই। চাই আছোঁ, দেখুৱাই আছোঁ আপোনালোকক। ফুলখিনি কিন্তু কিছু ধুনীয়া লাগিছে দেই। ইয়াত জোলনা এটা ব্যৱস্থা আছে, জুলিব পাৰিব সৰু সৰু ল'ৰা ছোৱালীখিনিয়ে। বাগানৰ মাজত, চাহ বাগানৰ মাজত ব্যক্তিগতভাৱে স্থাপন কৰা এখন পাৰ্ক, ইক' পাৰ্ক। তেওঁলোকে নাম ৰাখিছে ইক' পাৰ্ক। গেলেকী বাগানৰ মেনেজাৰে পৰিচালনা কৰে এখন। গোটেইখিনি চেলভিয়া শাৰী শাৰীকৈ তেওঁলোকে ৰোপণ কৰিছে। এইখন এখন দলং।
ইয়াত খোৱা বোৱাৰ ব্যৱস্থা। ইয়াত বহিলেও আপোনালোকে খাদ্য অৰ্ডাৰ কৰিব পাৰিব। ইয়ালৈ উঠি চাওঁচোন, ইয়াৰ ওপৰৰ পৰা কি দেখা পোৱা যায়, প্ৰাকৃতিক পৰিৱেশ। এখন ওপৰত বহি আছোঁ, বহুত ওপৰত। ইয়াত অৰ্ডাৰ কৰি আপোনালোকে খাব পাৰিব। ওপৰৰ পৰা চাৰিওফালে বাগান। ইয়াত এখন মেনু দিয়া আছে, কোনটো বস্তু কিমান দাম। যিমান পাৰোঁ জুম কৰি দেখাবলৈ চেষ্টা কৰিছোঁ। বোলা পুখুৰীৰ মাজতে এপাক বহি চাওঁ। তেওঁলোকে নাম ৰাখিছে বৰগছ। একবাৰ বহি চাওঁ পুখুৰীৰ মাজত। এইফালে এখন দলং আছে, যাব পৰা হ'ব। এইফালে গৈ আমি সৰু ল'ৰা ছোৱালীখিনি খেলিব পৰা কিবা আছে নেকি চাওঁচোন। সৰু সৰু ল'ৰা ছোৱালীখিনিয়ে খেলিব পৰা এক ব্যৱস্থা ইয়াতো। শ্লাইড কৰিব পাৰিব, জুলিব পাৰিব। জোলনা এখনত বহি ভিডিঅ' কৰি আছোঁ। ইয়াত সৰু সৰু ল'ৰা ছোৱালী কোনো চাৰ্জ নাই, কিন্তু ডাঙৰ মানুহখিনি পাৰ হেড 50 টকাকৈ দিব লাগিব সোমাওঁতে, এণ্ট্ৰি ফিজ। আৰু যদি ব'টিং কৰিব বিচাৰে ব'টিং চাৰ্জ 30 ৰুপিজ, 30 টকা। বেবীৰ দিব নালাগে। আমি এতিয়া ব'টিং কৰিম বুলি ভাবিছোঁ। ব'টিঙৰ ছিষ্টেম, আমি ইয়াত এতিয়া ব'টিং কৰিম। এয়া আমি ব'টিং কৰি আছোঁ। তোমাৰ নুঠিলে নেকি? একদম পুখুৰীৰ মাজত ব'টিং কৰি আছোঁ আমি। সন্ধ্যা সময় হৈ আহিছে, লাইট জ্বলিবলৈ আৰম্ভ কৰিছে। আমি ব'টিং কৰি উঠিলোঁ। আপোনালোকো আহিব পাৰিব, এনজয় কৰিব পাৰিব। আপোনালোকৰ সৰু সৰু ল'ৰা ছোৱালীখিনিক এটা মনোমুগ্ধ পৰিৱেশ দেখুৱাব পাৰিব। ইয়াত দুজন ব্যক্তিয়ে ব'টিং কৰিছে। আহক এদিন আপোনালোকেও ইয়াত এনজয় কৰক। সন্ধিয়াৰ এইটো বৰ সুন্দৰ মুহূৰ্ত। এয়া বেলি অস্ত যাবলৈ লৈছে। গেলেকী বাগানৰ বহুত ভিতৰলৈ, তেওঁলোকৰ বাগানৰ মাজত এখন পাৰ্ক গঢ়ি তুলিছে। কুঁৱলী পৰিছে, সেয়ে ধোঁৱা ধোঁৱা লাগিছে। খুব সুন্দৰকৈ তেওঁলোকে গঢ়ি তুলিছে। তেওঁলোকক একচুৱেলি শ্ৰদ্ধা জনাবই লাগিব। আপুনি যি দেখিবলৈ নাপাওক সেইটো কথা নহয়, পাহাৰৰ মাজত বাগানৰ মাজত কি সুন্দৰ এটা পৰিৱেশ তেওঁলোকে গঢ় দি তুলিছে মানুহৰ মনোৰঞ্জনৰ কাৰণে। তেওঁলোকৰ হয়তো নিজস্ব এটা প্ৰাকৃতিক পৰিৱেশৰ প্ৰতি এটা মন মোহিত। তেওঁলোক বিশেষ চাবলগীয়া নাই, কিন্তু যিখিনি তেওঁলোকে সৃষ্টি কৰিছে একচুৱেলি সেইটো তেওঁলোকক ধন্যবাদ জনাবই লাগিব। খৰচ কৰিছে তেওঁলোকে ইয়াৰ বাবে, আৰু সেয়ে প্ৰতিজন ব্যক্তিৰ পৰা 50 টকাকৈ চাৰ্জ লৈ পাইছে।
ব'টিং চাৰ্জ 30 টকা। ব'টিং কৰিব পাৰিব। আমি ব'টিং কৰিলোঁ। ভিডিঅ'টো ইমানতে সামৰিছোঁ। শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।